আপোনালোকৰতো খবৰ ভালেই চাগে, মোৰো খবৰ ভালে। তো ভাৰ্গৱ মেক্সিন চেনেলৰ জৰিয়তে সকলোকে মই স্বাগতম জনালোঁ। ভিডিঅ' কিবা ধাচু শুনিবলৈ আহে আৰু যদি মোৰ চেনেলত আপোনাৰ নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু লগতে আমাৰ এটা গৰু পোৱালি দেখছি, তো বাহিৰত আছে, দেখাই আছোঁ। আৰু এইটো চানা আৰু ধুনীয়াকৈ মই চোলা পিন্ধি দিছোঁ। এইটো হ'ল মাক, ধুনীয়াকৈ হামুদি আছে। একচুৱেলি মই হেৰি দিছিলোঁ, বস্তা দিছিলোঁ চানাটোক ঘুমাবা, কিন্তু এই হাৰামিটোৱে ঘুমাইছে। তো একো কথা নাই, মই চাৰ্ট পিন্ধাই দিছোঁ। আৰু দুটামান বস্তু আছে ৰ, আমাৰ ঘৰত গৰু ছাগলী অলপ আছে দেচোন বাৰু। গৰু ছাগলী মেইন বাপা। এইটো হ'ল আমাৰ খাহী ছাগাল। এইটো পূৰা আহি যায়, মানে অট'মেটিক আহি যায়, ঘৰৰ ভিতৰত দাউৰি যায়। এইটো ঘৰৰ ভিতৰতে সোমাই যায়, আপোনালোকে চাব পাৰে। আৰু এইটো আগতে বহুত ভয় কৰিছিল, আজিকালি অলপমান ভয় নকৰা হ'ল বস্তুবিলাক শুই। আৰু এই দুটা চানা জাগছি। এইটো হ'ল কলি হ'ল হাৰামি। এইটো চানাটোক লৈ কেনে পূৰা বিন্দাছ আছে। আৰু আমাৰ গাইজ প্ৰত্যেকটো ছাগলীৰে নাম আছে। এইটো হ'ল ডাঙৰ পাপা, মানে এইটো হ'ল বছ। এইটো হ'ল হেৰি, এইটো মানে সৰু পাপাই আৰু। তাৰপিছত এইটোৰ নাম হ'ল ৰাণী, এইটোৰ নাম হ'ল মৰমী, আৰু এইটোৰ নাম হ'ল কলি। তাৰপিছত আৰু দুটামান বস্তু আছে ৰ, মেইন মাল এইকেইটা তাৰমানে থাকাতে 10-12টা মানে আছিল। এতিয়া তাৰমানে খাই লাজ কিবা কাৰণে এইবিলাক থৈ দিওঁ। এইটো ঘৰত মানে সাপো ওলাই থাকে বহুত। মানে ভাখাৰি বনোৱা নাই, এইটো এনেকুৱা নিচিনা এটা, মানে এইটো আগতে আমাৰ পাকঘৰ আছিল। পাকঘৰ থকাৰ কাৰণে কি কৰিলোঁ, মানে এইফালেদি ইন্দুৰ আহিব নোৱাৰে নে, এইটো তলতো পূৰা প্লাষ্টাৰ কৰা আছে। এইবিলাক এতিয়া দেখা পাইছেনে, হাফ হল কৰা আছে, মানে তলেদি সাপ চাপ আহিব নোৱাৰে। কিন্তু সাপ সোমাই কিবা ফাকেদি তলেদি, তাৰমানে ভিতৰতে যেন দুলি ছিষ্টেম কৰি থৈ দিছে। ইয়াত দুটা দুলি আছে, ভৰ্তি হৈ আছে। আৰু এইফালে দেখি আছোঁ ভাল। আৰু এইটো পাৰ এইবিলাক বুজিছেনে, পাৰ 1, 2, 3টা বাহা, 4টা বাহা আছে। আৰু এইবিলাক ওপৰত চব বাহা বনাইছোঁ, আৰু কিন্তু বাহাত নাপ খাইছোঁ। ওপৰে হেৰি কৰি কেনে এইবিলাক হাগি মুটি কেনে চেচ কৰি দিছোঁ। আৰু এয়া চাপৰ বুলি কয়, চাপৰ ছাগলীয়ে খায় চাপৰ। আজি বৃহস্পতিবাৰ যিহেতু মাদাৰ যাব, তাতে খলা দিবা আমাৰ পৰা মোটামুটি 500 মিটাৰ। মই কেতিয়াও নাভাবোঁ যে মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে কিবা ভুল তথ্য পাওক বা কিবা বেলেগ শিকিব পাওক। যাতে মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে যাতে কিছুমান নাজানা বস্তু শিকিব পাৰে। চ' সদায় চেষ্টা কৰি থাকিম আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পাই। ত' এতিয়া মন্দিৰৰ পৰিৱেশটো আপোনালোকক অলপ দেখাওঁ। এইটো মন্দিৰৰ পৰিৱেশ, বৰ ধুনীয়া এটা পৰিৱেশ। উঠি পৰি আছে, তো সেইটো কাৰণে মানে মই বেছি চাউণ্ড দিয়া নাই। মই গাইছ মন্দিৰত আহি কেনে অলৌ-তলৌকে ঘূৰিয়ে ফুৰি আছোঁ। মই এটা সেৱা ভাগ লৈ কেনে আপোনাক ভিতৰৰ ভাগ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। দেউতাইও একদম পূৰা কোট চোট লগাই কেনে পূৰা একদম শিৱ বাবাক আৰাধনা কৰি আছে। কি হ'ব, কোট মেইন না, মানে ঠাণ্ডা। যিজন ব্যক্তিয়ে বৰ্তমান এতিয়া পূজা কৰি আছে আৰু মন্দিৰটো বৰ্তমানলৈকে চোৱা চিতা কৰি আছে আমাৰ গাঁৱৰ পৰা, সেইজন হ'ল আমাৰ নিজৰ বৰদেউতা, মানে দিলীপ শৰ্মা। তো চাই লওক আৰু আপোনালোকে কি দেখাব পাৰোঁ গাইছ। মানে ভিতৰত এক্সট্ৰা খলা মানে নিদিয়ে, খোলা দিয়াৰ কাৰণে ব্যৱস্থা ইয়াতে বাহিৰত দি আছোঁ। বৰ্তমান মায়ে দি আছে, মই আৰু এনেকৈ আছোঁ। আৰু এটা দুটাকৈ মানুহ আহি আছে বাৰু, বেছি মানুহ নহয়, মানে এটা দুটাকৈ আৰু সৰু সুৰাকৈ মানে হেৰি ইফালৰ পৰা মানুহ ইফালে যায় আৰু সিফালৰ পৰা ইফালে মানুহ যায়। আৰু মন্দিৰটোত আছে এটা বৰ ধুনীয়া দান পাত্ৰ। কিন্তু এটা গাইজ, আমাৰ ৰাইজৰ মানুহে কি কৰিছে, যেতিয়া মানুহৰ কেতিয়াবা মোৰে 1 টকা এটা দিব মন গ'ল বা 10 টকা এটা দিব মন গ'ল, তেতিয়াহ'লে মই পইচাটো এতিয়া ক'ত দিম, দান পাত্ৰত দিম। বা বেলেগ এটা মানুহ আহিছে ক'ত দিব, দান পাত্ৰত দিব। কিন্তু আপোনালোকে চাওক, এই দান পাত্ৰত থোৱা মানে হেঙাৰখন মানে কোনফালেদি দিব, ইফালেদি ভালকৈ হাত নোসোমায়, ইফালেদিও ভালকৈ হাত নোসোমায়, ইফালেদিও এনেকৈ হাত নোসোমায়। কাৰণ মানে ছিষ্টেমটো অলপ মানে বেলেগ দিব লাগে। এই যিখন হেঙাৰ দিছে, এই হেঙাৰখন মানে ইটো চাইডেদি মানে এনেকৈ দিব লগা আছে। আৰু সেনেকৈ নিদিলেও যদি এনেকৈ সমানকৈ দিলা হয়, যদি এনেকৈ লাগি থাকিল হয়, তেতিয়াহ'লে ভাল হ'ল হয়। আৰু এনেকৈ মোটামুটি অলপমান ডাঙৰকৈ কাটি দিব লাগিছিল। কাটি দিলে কি হ'ল হয়, হাতখন ভৰাব পাৰিলে সোমোৱা নাযায়। এতিয়া পইচা দিব কোনকৈ, মইতো সৰু মানুহ, কিছুমান ডাঙৰ মানুহ এইবোৰ কিবা ইচ্ছা কৰিব দিব ক'ত। তো এইটো হৈ আছে, এইটো ঠিক কৰিলে মানে বেছি ভাল হ'ব। আৰু ঠিক কোনে কৰিব আৰু, যিহেতু আমি গাঁৱৰ মানুহ, আমিয়ে ঠিক কৰিব লাগিব। মাইনা এটা আহিছে গাজি খাবা। মাইনা, তোমাৰ নামটো? গাজি খাবা আহিছা? চন্দনৰ ফুটাটো লৈ লওঁ, চন্দনৰ ফুটাটো মেইন। ফুটাটো লৈ ল'লোঁ। মাইনা, কিমান ক্লাছ পালা তুমি?
5 তোমাৰ স্কুলখনৰ নাম শংকৰদেৱ শিশু বিদ্যা নিকেতন দিয়া নাই মা এই হেৰি ফুল যিহেতু গাইজ প্ৰসাদৰ লগত বাকী একো নাই বগৰী আছে আপেল আছে কমলা আছে এইখিনি দি কিনে প্ৰসাদখিনি বিতৰণ কৰি দিওঁ আচ্ছা হেৰি বাকী যিয়ে নহওক স্মৃতি কৈছে মোৰ ভাই কুঞ্জন বৰদলৈ উপকূলি বুলি চবেই চিনি পায় আৰু টাউন চাউনত আজি নাৰায়ণ পূজা সেইটো কাৰণে এইটো নাৰায়ণ পূজাৰ পৰিৱেশটো আহিছে বাৰু বহুত মানুহ আহিছে এইটো আমি ইও আহিছে গুৱাহাটীত থাকে আহিল বহুত দিনৰ মূৰত মাতছি গাড়ী খোৱাত ব্যস্ত মই আৰু বহি আছোঁ নাৰায়ণ পূজা সত্য নাৰায়ণ পূজা আৰু খাই লওক তুমি কোনদিনা যাবা মই কাইলৈ যাম কালি যাবই আৰু এইখিনিয়ে আজি যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক আৰু লগতে জয় শ্ৰীৰাম জয় অসম জয় নাৰায়ণ জয় নাৰায়ণ